সন্ধিয়া প্ৰায় 6 মান বাজিছিল। অফিচৰ সহকৰ্মীজনক বাই বুলি কৈ তোৰ বিপৰীতমুখে খোজ লৈছিলোহে মাত্ৰ। খালো নহয় খুন্দা এটা। মুখমণ্ডলত বিয়পি পৰা চুলিকেইডাল সামৰি লৈ মূৰটো ওপৰফালে কৰি চালোঁ। কোন হ'ব পাৰে বাৰু? কৃষ্ণ কৃষ্ণ, মই তাতেই থৰসৰি কম্পমান। কাহানিও হেৰুৱাব নিবিচৰা, আচলতে হেৰুৱাম বুলি ভাৱনাটো ভাবিব ভয় কৰা মানুহজন আজি ইমান বছৰৰ মূৰত মোৰ সন্মুখত থিয় হৈ আছে। মই কঁপিছোঁ। যদিওবা এই কঁপনি মোৰ নিচেই চিনাকি আছিল। কোনোমতে নিজকে সংযম কৰিলোঁ। কঁপা কঁপা মাতেৰে মোৰ মুখৰ পৰা ওলাই আহিল, আপুনি ক'ত? কেতিয়া? কেনেকৈ? ক'ৰ পৰা? মই যেন গোটেই প্ৰশ্নকেইটা সেই একেলগে সামৰিব খুজিছিলোঁ। তেওঁ ক'লে, ৰ'বা, শান্ত হোৱা। তেওঁ চাগে মোৰ কঁপা মাতৰ গুহাৰ্থ এতিয়াও বুজি পায়। নিজকে অলপ সুস্থিৰ কৰি ৰখাৰ মোৰ ব্যৰ্থ চেষ্টা চলি থাকিল অহৰহ। অতদিনে যিবোৰ আৱেগ অনুভূতিৰ পৰা নিজকে আঁতৰত ৰখাৰ চেষ্টা কৰিছিলোঁ, সেইবোৰেই আহি আজি মোৰ বুকুত ঠাহ খাইছেহি। বুকুখন বিষাইছিল কিছু সময়ৰ বাবে। ব'লা, তোমাক অলপ আগবঢ়াই দিওঁ। ব'লক। ৰিক্সাত যাবানে? যিহেতু বাছ ষ্টেণ্ডলৈ অলপ দূৰ আছিল। প্ৰায় 10 মিনিটমান ৰৈও এখনো ৰিক্সা নোপোৱাত দুয়ো ফুটপাথে খোজ ল'লোঁ। মহানগৰীৰ কোলাহলত আমাৰ দুয়োৰে ৰাজ্যখনত মৌনতাই বিৰাজ কৰিছিল। আমাৰ মৌনতাৰ বাৰ্তালাপ চলি থাকিল একেৰাহে। একো নোকোৱাকৈও আমি ইজনে আনজনক বুজিব পাৰিছিলোঁ আগৰ দৰেই। বুকুৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি আহিছে। ক্ৰমাৎ যেন মই নজনাকৈ মোৰ মনটোৱে তেওঁক সাৱটি ধৰিছে। তেওঁৰ বুকুত মুখ গুজি কান্দিছে। ডিঙিত পিন্ধাইছে অতদিনৰ আৱেগ গাথা। অভিমানবোৰেও অভিমানী হৈ পৰিছিল, কিন্তু মই নিৰুপায়। কেনেকৈ অভিমান কৰোঁ? কি অধিকাৰ অথবা কি অজুহাতত এতিয়া মই অভিমান কৰোঁ তেওঁৰ ওচৰত? আমাৰ সম্পৰ্ক শেষ হোৱাৰ 3 বছৰতকৈও বেছিয়েই হ'ব। মুখত হাঁহি এটা ওলমাই মৌনতাৰ পাৰ ভাঙি ময়ে সুধিলোঁ, ভালে আছেনে আপুনি? কেতিয়া আহিলে? তেওঁ উত্তৰত ক'লে, আছোঁ ভালে, তুমি কেনে আছা? ময়ো ভাল বুলিয়ে কৈ থলোঁ। শীতৰ আৰম্ভণি। দিনত গৰম, ৰাতি ঠাণ্ডা। দুয়ো খোজকাঢ়ি গৈ আছোঁ। মাজে মাজে ঠাণ্ডাৰ ভাৱ আমাৰ গাটো নলগা নহয়। আমাৰ কথোপকথন আৰম্ভ হৈছিল। সৰু সৰু কথা। এতিয়া মই ক'ত থাকোঁ, কি কৰোঁ, মাকেৰি ঘৰৰ পৰা বাহিৰত থাকিব পৰা হোৱাৰে পৰা আজি অফিচ অহালৈকে অনেক কথা। তেওঁৰ লগত কথা পাতি মোৰো অলপ মনটো পাতল হৈ আহিছিল। আমি আহি আহি বাছ ষ্টেণ্ড পালোহি। ঠাণ্ডা অলপ বেছি হৈ আহিছিল তেতিয়া। দেৰি হোৱা বাবে গৰম কাপোৰ আজি লগত লৈ অহা নহ'ল। তেওঁ হঠাতেই পিন্ধি থকা ডেনিম জেকেটটো খুলি মোৰ কান্ধত আঁৰি দিলে। একবুজ শিহৰণে মোক শিহৰিত কৰি থৈ গ'ল। নিজে নিজেই ভাবিলোঁ, তেওঁ বাৰু মোক প্ৰত্যক্ষ কৰি আছিল নে মোৰ ঠাণ্ডাটো যে অলপ বেছি, সেইটো কথা তেওঁৰ এতিয়াও মনত আছে। নিজৰ প্ৰশ্নৰ উত্তৰ নিজেনো কি বিচাৰিম? থাকক প্ৰশ্ন হয়। বাছখন আহিল। মই আহোঁ দিয়ক। মোৰ কথাত সঁহাৰি জনাই তেওঁ ক'লে, যোৱা লগ পাম। বাছখনত উঠিলোঁ। কিবাকে চিট এটাৰ কান্ধত ধৰি ল'লোঁ। তেখেতৰ হাতখন এবাৰ চুই চাবলৈ মনটোৱে বাৰম্বাৰ কৈ আছিল, একে আছেনে বাৰু? আজি 3 বছৰ আগতে শেষবাৰ স্পৰ্শ কৰা হাতখন একে আছেনে সেই উষ্ণতা অথবা আকুলতা? সন্ধিয়াৰ চিটি বাছৰ ভিৰ, মানুহৰ ঠেলা হেঁচা, তাৰ মাজতো যেন মই হেৰাই থাকিলোঁ। সেই সময়ত মনটো খালী আছিল। সেই হয়তো তেখেতৰ কথা ভবাৰ সুৰুঙা বিচাৰি ফুৰিব লগা নহ'ল। ভাড়া হাততে উলিয়াই ৰাখিছিলোঁ। মাজে মাজে ঠেকা খুন্দা, তথাপি বহুত কথা ভাবি ভাবি গ'লোঁ। বহু উত্তৰ নোহোৱা প্ৰশ্ন আজি মোৰ সন্মুখত। তেওঁৰ প্ৰতি থকা অনুভৱবোৰ আজিও সাৰে আছে নেকি, যিবোৰ চিৰদিনৰ বাবে শুই যোৱা বুলি সান্তনা দি আহিছোঁ নিজকে? ভাড়াটো দি বাছৰ পৰা নামিলোঁ। নামিহে অনুভৱ কৰিলোঁ যে তেওঁৰ জেকেটটো দেখোন মোৰ হাততেই। এয়া বাৰু তেখেতক পুনৰ লগ পোৱাৰ ইংগিত নে আন কিবা? নিজকেই প্ৰশ্ন। খৰধৰকৈ ই ৰিক্সা এখনত উঠি ল'লোঁ। আজিকালি কিছুমান ই ৰিক্সাত গান বজাই যায়। অৱশ্যে ভাল,
যাত্ৰীৰ মনবোৰ ভালে ৰখাত সহায় কৰে। জেকেটটো মোৰ হাততে আছিল। বেগটোৰ পৰা মোবাইলটো উলিয়াই তেওঁৰ ফোন নম্বৰ বিচাৰিলোঁ। তেওঁৰ নম্বৰ এটা নথকা নহয় অৱশ্যে। লগাও নলগাওকৈ ফোনটো লগালোঁ। The number you have dialed is not in service. Please check the number and try your call again. বাজি থাকিল। ভিউৱাৰ্ছ, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনাৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনাৰো যদি মনলৈ এনেকুৱা কিছু অনুভৱ আহিছে আমালৈ এতিয়াই প্ৰেৰণ কৰক। হাততে থকা চেলফোনটোলৈ ফেচবুকৰ চাৰ্চ অপশ্যনত টাইপ কৰক DAWORNINAD আৰু আমাৰ অফিচিয়েল পেজখনলৈ পঠিয়াই দিয়ক আপোনাৰ লেখা। অহাটো দেওবাৰে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।